যে এজন মানুহৰ যদি 1 হেক্টৰ মাটি তেওঁ খেতি আছে তেতিয়াহ'লে ম্যাক্সিমামৰ সেইটো 1 হেক্টৰলৈকে মানে ফাৰ্মাৰজনৰ ইঞ্চুৰেঞ্চটো গভৰ্ণমেণ্টৰ ফালৰ পৰা কৰি দিব আমি PM কিষাণ পইচা পাই আছো নাছো সেইটো নহয় যাৰ যাৰ নামত খেতি মাটি আছে সকলোৱে ফাৰ্মাৰ ৰেজিষ্ট্ৰি বুলি এটা পৰ্টেল দিছে গভৰ্ণমেণ্টৰ ফালৰ পৰা এগ্ৰিষ্টেক ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন পৰ্টেলটোত সকলোৱে ৰেজিষ্টাৰ কৰিব লাগে আপোনালোকে নাম শুনিছে ফিজিক্স বালা বুলি আছে হয় এই ফিজিক্স বালাৰ যি কোৰ্ছবিলাক কোৰ্ছ কণ্টেণ্ট সব ফিজিক্স বালা একেই হয় আমাৰ কমন সাৰ্ভিস চেণ্টাৰত ফিজিক্স বালাৰ জৰিয়তে এই নীট আৰু JEEৰ কোচিংটো দিয়া হৈছে এই কোচিংটো ষ্টুডেণ্টে বাহিৰৰ পৰা ল'লে যিমান টকা খৰচা হ'ব মিনিমাম 12,000 টকা খৰচা হয় কমন সাৰ্ভিস চেণ্টাৰৰ জৰিয়তে যদি কৰে তেতিয়াহ'লে কিন্তু কিমান জানেনে 800 টকা মাত্ৰ আসাম সেৱা সেতুৰ জৰিয়তে 247টা সাৰ্ভিস দিয়া আছে এই 247টা সাৰ্ভিসৰ ভিতৰত অনলাইন যোগে আপোনালোকে এপ্লাই কৰক কি লাগে আপোনাক নন ইনকামবেন্ট সাৰ্টিফিকেট লাগে নন ক্ৰিমিলিয়াৰ সাৰ্টিফিকেট লাগে কাষ্ট সাৰ্টিফিকেট লাগে PRC লাগে আৰু মেৰিজ সাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিব লাগে মাটি NOC লাগে বিভিন্ন CSC অলিম্পিয়াড হৈছে আমাৰ CSCৰ নিজাববীয়াকৈ এটা এক্সাম পতা হয় নেশ্যনেল লেভেল অল ইণ্ডিয়া লেভেলত আগতে এটা সীমিত সংখ্যক কমন সাৰ্ভিস চেণ্টাৰ আছিলে এতিয়া মই যিমান বছৰ পৰা মই ক'লো 10 বছৰ আগৰ পৰাই মই কমন সাৰ্ভিস চেণ্টাৰৰ লগত জড়িত যেতিয়া CSC চেণ্টাৰ মাত্ৰ 77টা আছিলে মৰিগাঁও ডিষ্ট্ৰিক্টত 77 অনলি ইনকাম টেক্সৰ ফাইলিং এতিয়া জোৰদাৰ চলিব সব মানুহক ইনকাম টেক্স ফাইলিং কৰাব লাগে সো এই ফেচিলিটি কি হৈছে CSC দিয়া হৈছে CSC ফালৰ পৰা আপোনালোকে কওক মানুহক ক'লেহে গম পাব নমস্কাৰ আমি কৈছো ৰাণাটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো আজি আমি এটা বেলেগ ঠাইত আছো আপোনালোকে ধৰিব পাৰিছে আজি আমাৰ লোকেশনটো অকণমান পৃথক হয় আজি আমি উপস্থিত আছো এটুকুৰা বিখ্যাত জাগাত সেই জাগা টুকুৰাৰ নাম আপোনালোকক আমি যদি অকণমান বেকগ্ৰাউণ্ড ফটো দেখাওঁ হয়তো আপোনালোকে অনুমান কৰিব পাৰিব এতিয়া চাগে নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে আজি আমি উপস্থিত আছো জুঙাল বলহু গড়ত হয় আপোনালোকে চিনি পায় ৰহাৰ এটুকুৰা বিখ্যাত ঠাই সেই ঠাইটুকুৰাত আজি আমি উপস্থিত হৈছোহি আজি আমাৰ সৈতে এই ঠাইটুকুৰাত সাক্ষাৎকাৰ গ্ৰহণ কৰিবলৈ আমি আমন্ত্ৰণ কৰি আনিছো মৰিগাঁও জিলাৰ CSCৰ ডিষ্ট্ৰিক্ট মেনেজাৰ তেখেতৰ নাম সন্মানীয় মহানন্দ নাথ ডাঙৰীয়া নমস্কাৰ দাদা হয় নমস্কাৰ হয় প্ৰথমতে ভালে আছে আপুনি হয় আছো আপোনাক বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মানে যিসকল CSC ভেলি আছে তেওঁলোকৰ মুখত তেওঁলোকৰ পৰা যথেষ্টখিনি আপোনাৰ গুণানুকীৰ্তন বুলি কৈছোঁ আৰু যিখিনি ভাল গুণ আছে যথেষ্টখিনি আপুনি ছাপোৰ্ট কৰে তেওঁলোকক যথেষ্টখিনি সহায় কৰি আছে আপোনাক ৰাইজে একদম সন্মুখৰ পৰা নাপায় কিন্তু যে পিছৰ পৰা ইমানখিনি সহায় কৰি আছে এই কথা কিন্তু স্বীকাৰ কৰে ভেলিসকলে তথাপি এতিয়া আমি আমাৰ যিখিনি তথ্য আমি জানিব বিচাৰিম তালৈ আগবাঢ়িব বিচাৰিছোঁ এতিয়া আমি শুনি থাকোঁ CSC প্ৰধানতঃ CSC কি কাম হয় বাৰু ৰাইজে কেনেকৈ তাৰ পৰা উপকৃত হ'ব পাৰে হয় মই নমস্কাৰ জনালোঁ মোৰ নাম মহানন্দ নাথ মই মৰিগাঁও জিলাৰ কমন সাৰ্ভিস চেণ্টাৰৰ জিলা প্ৰবন্ধক হিচাপে কাম কৰি আহিছোঁ আজি বৰ্তমান মোৰ CSC ই-গভাৰ্নেন্স সাৰ্ভিসেছ ইণ্ডিয়া লিমিটেড আমি কমন সাৰ্ভিস চেণ্টাৰৰ মানে চমুকৈ CSC বুলি ক'লে সকলোৰে মুখত চিনি পোৱা এটা বুজি পায় সো এই কামখিনিৰ লগত জড়িত হৈছোঁ মই আজি প্ৰায় 10 বছৰ 11 বছৰ মানেই হ'ল CSC ই-গভাৰ্নেন্স হৈছে আমাৰ মিনিষ্ট্ৰি অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকন'লজি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এই মিনিষ্ট্ৰি অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকন'লজিৰ দ্বাৰা এই কমন সাৰ্ভিস চেণ্টাৰৰ যিটো কনচেপ্ট এইটো গঠন কৰা হৈছিলে আণ্ডাৰ কোম্পানী এক্ট 1956 সো তেতিয়াৰ পৰাই আমি এই CSC ই-গভাৰ্নেন্সৰ লগত জড়িত হৈ কাম কৰি আহিছোঁ এতিয়া মই ক'ব বিচাৰিছোঁ যে কমন সাৰ্ভিস চেণ্টাৰটো হৈছে এটা এনেকুৱা এটা প্লেটফৰ্ম যিটো এখন ব্ৰিজ বুলি ক'ব পাৰি ব্ৰিজ হৈছে আমাৰ সাধাৰণ নাগৰিক আৰু চৰকাৰৰ মাজত এখন ব্ৰিজ যিবিলাক সাৰ্ভিস অনলাইন সাৰ্ভিস বা গভৰ্ণমেণ্টৰ যিমানখিনি স্কিম লৈ পেলাই যিবিলাক কাম কাজ চলি আছে যিবিলাক
আমাৰ পাব্লিকে ডাইৰেক্টলি গভৰ্ণমেণ্টৰ লগত যোগাযোগ কৰিবৰ কাৰণে যিটো এটা প্লেটফৰ্মৰ প্ৰয়োজন হয় বা এখন ব্ৰিজৰ প্ৰয়োজন সেইটো হৈছে আমাৰ কমন ছাৰ্ভিচ চেণ্টাৰ কমন ছাৰ্ভিচ চেণ্টাৰ মানে এনেকুৱা এটা প্লেটফৰ্ম যিটো নেকি এটা কমন ছাৰ্ভিচ চেণ্টাৰ যিজনে চলাব তেওঁক কোৱা হয় VLE ভিলেজ লেভেল এণ্টাৰপ্ৰিনিয়ৰ আমি এই এণ্টাৰপ্ৰিনিয়ৰ বুলি এইটো কাৰণে দিছোঁ এই কমন ছাৰ্ভিচ চেণ্টাৰটোৰ জৰিয়তে এজন আনএমপ্লয়ড ইউথ তেখেতে নিজে ইয়াতে স্বাৱলম্বী হোৱাৰ লগতে আন 10জনকো এই কমন ছাৰ্ভিচ চেণ্টাৰ যিবিলাক ছাৰ্ভিচ আছে এই ছাৰ্ভিচবিলাকৰ জৰিয়তে আন 10জনকো তেওঁ এংগেজ কৰি পেলাই স্বাৱলম্বিতা হোৱাত সুবিধা কৰি দিব পাৰে চ' এই ছাৰ্ভিচবিলাক কি ধৰণৰ ছাৰ্ভিচ আৰু গভৰ্ণমেণ্টৰ যিবিলাক বৰ্তমান স্কিমছ আছে বা আগৰ পৰা বহুত স্কিম চলি আহিছিলে বৰ্তমান লেটেষ্ট যিবিলাক চলি আছে স্কিম তাৰ ভিতৰতকৈ বহুত ইম্পৰ্টেণ্ট ছাৰ্ভিচ কেইটামান হৈছে আমাৰ PM কিষাণ স্কিমটো যেটো আপোনালোকে গম পায় PM কিষাণ আমাৰ সেইটো দীঘলীয়া কৰিব নাযাওঁ PM কিষাণ স্কিমটোত যিসকলে পইচা পাতি পাই আছে খেতিয়কসকলৰ সন্মানৰ অৰ্থে যিটো স্কিম দিয়া হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা সেইটো আৰু ইয়াৰ পিছতে হৈছে আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা এটা ইনষ্ট্ৰাকশ্যন দিয়া হৈছিলে যে যিসকলৰ নামত মাটি আছে খেতি মাটি আছে তেওঁলোকে আপোনাক অকণমান ৰখাইছোঁ এই কথাটোত আমি আগুৱাই যাম প্ৰথম PM কিষাণ আহিছে PM কিষাণ পাবলগীয়া হ'লে কেনেদৰে এপ্লাই বা কি ডকুমেণ্ট লাগিব ক'ত এপ্লাই কৰিব লাগিব হয় PM কিষাণ হৈছে আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা এটা এনেকুৱা এটা স্কিম যিটো খেতিয়কৰ সন্মানাৰ্থে খেতি কৰাৰ ক্ষেত্ৰত কিবা এটা সকাহ দিবৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা খেতিৰ নামত কিবা এটা পইচা মানে খেতিয়কসকলক এটা সন্মান হিচাপে দিয়ে এই স্কিমটোত এপ্লাই কৰিবৰ কাৰণে ডাইৰেক্টলি চাব গ'লে আমাৰ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ তাতেই যাব লাগে কিন্তু সেইটো যদি আমাৰ জেনেৰেল পাব্লিক যদি গোটেই মানুহবিলাক যদি এগ্ৰিকালচাৰ অফিচত গুচি যায় তেতিয়াহ'লে এটা ডাঙৰ মানে ভিৰ বা পলমালৰ সৃষ্টি হয় যাৰ কাৰণে এতিয়া কমন ছাৰ্ভিচ চেণ্টাৰ এনেকুৱা এটা মানে প্লেটফৰ্ম আমাৰ পাব্লিকে ঠাইতে ঢুকি পোৱাকৈ এইটো হৈছে কমন ছাৰ্ভিচ চেণ্টাৰ তাতে অনলাইন এপ্লাই কৰিব লাগিব অনলাইন এপ্লাই কৰাৰ লগে লগে তাতে আমাৰ এখন মেনুৱেল ফৰ্মো দিয়া থাকে 4 কাগজে এখন ফৰ্ম থাকে এই ফৰ্মখন আমাৰ খেতিয়কে হাতে ফিল আপ কৰি প্ৰথমতে গাঁওবুঢ়াৰ পৰা এটা সাইন কৰিব লাগিব তেওঁ যে খেতি মাটি আছে তেওঁ যে খেতিয়ক হয় তাৰপিছত তেওঁ কি কৰিব আমাৰ সাৰ্কুল অফিচ লাটমণ্ডল আৰু সাৰ্কুল অফিচৰ জৰিয়তে তেওঁ হেতু ভেৰিফাই কৰি ল'ব তাৰপিছতে হ'ল আমাৰ যি এগ্ৰিকালচাৰৰ যে বিষয়ববীয়া আছে AEA আছে তাৰপিছত ADO থাকে তাৰপিছতে হৈছে DAO ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ এই গোটেইখিনিৰ এপ্ৰুভেল হৈ যোৱাৰ পিছত তেতিয়া এজন আমাৰ কৃষকে এই স্কিমত পইচা বা এই সন্মানটো পাবৰ কাৰণে মানে উপযুক্ত হয় আৰু তাৰোপৰি স্কিমটোৰ বিষয়ে বিশেষভাৱে দিয়াই আছে প্ৰতিখন ঘৰত এজন এটলিষ্ট মানে এজনকহে দিয়া হয় এই স্কিমটোত চ' গতিকে এখন ঘৰৰ এজনে এপ্লাই কৰিব ফৰ্মখনটো আছে ফৰ্মখনটো CSC কমন চেণ্টাৰৰ পৰাই পাব নহয় জানো CSCৰ পৰাই পাব CSCৰ পৰাই পাব ডকুমেণ্টখিনি কি লাগিব তাত ডকুমেণ্টখিনি হৈছে তেখেতৰ মাটি থকাৰ প্ৰমাণপত্ৰটো সেইটো জমাবন্দী কপিয়ে ক'ব জমাবন্দী কপিটো তাৰপিছত তেওঁ অনলাইন এপ্লাই কৰিলে এটা ৰিচিপ্ট এটা পায় সেই ৰিচিপ্টটোৱে মানে বুজাইছে যে তেওঁ অনলাইন এপ্লাই কৰিলে আৰু অনলাইন এপ্লাই কৰোঁতে গোটেই ডিটেইলছবিলাক দিয়াই যায় হয় আৰু তাৰোপৰি মেনুৱেল ফৰ্মখন দিয়া থাকে এই ফৰ্মখিনি এপ্ৰুভ কৰি দিয়ে আমাৰ বিভিন্ন মানে মই ক'লোঁ যে গাঁওবুঢ়া লাটমণ্ডল চাৰ্কুল অফিচাৰ তাৰপিছতে আহিলে ADO AEA এইখিনি যিখিনি এপ্ৰুভেল কৰিলে তাৰপিছত আমাৰ কামটো হৈ যায় সেই ফৰ্মখিনি আনি আকৌ অফিচত জমা দিব লাগিব সেইটো এটা প্ৰপাৰ চেনেলত গ'লে ভাল আৰু পৰাপক্ষত আমাৰ AEA যি থাকে আমি আগতে গ্ৰাম সেৱক বুলি কৈছিলোঁ গ্ৰাম সেৱকৰ জৰিয়তে গ'লে বেছি ভাল আপোনাৰ আৰু এটা শুনা পাওঁ যে ইঞ্চুৰেঞ্চৰ কথা এটা শুনা পাওঁ খেতি মাটি ইঞ্চুৰেঞ্চৰ সেই বিষয়টো অকণমান যদি আচলতে এই খেতি মাটি ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত আমাৰ খেতিয়কসকল ইমান সজাগ নহয় কিন্তু খেতিয়কসকল সজাগ নহয় গতিকে সেই বিষয়ে যদি অকণমান বুজাই এইটো এটা আমাৰ এটা ব্যয়বহুল আঁচনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা এই ফচল বীমা যোজনা এই স্কিমটো হৈছে আমাৰ খেতিয়কসকলে খেতি বাতি কৰে বহুত কষ্ট কৰি খেতি কৰে কিন্তু কেতিয়াবা কি হয় বিভিন্ন কাৰণ প্ৰাকৃতিক দুৰ্যোগ হ'ব পাৰে কিবা পোকে খাই কিবা মানে খেতি নষ্ট কৰি দিব পাৰে কেতিয়াবা কি হয় শিল বৰষুণ আহিল কেতিয়াবা খৰাং বতৰৰ কাৰণে বিভিন্ন কাৰণত খেতি নষ্ট হয় এই খেতি নষ্ট হোৱাৰ ক্ষেত্ৰত সাধাৰণ আগতে কি আছিলে যে ইঞ্চুৰেঞ্চ কৰি থয় কিছু মানুহে কিন্তু এতিয়া গভৰ্ণমেণ্টে মানে ষ্টেপ লৈছে যে যদি আমি খেতিয়কৰ যদি খেতিখিনি আমি আমাৰ ফালৰ পৰা
এটা অৰিহণা দিব লাগে গভৰ্ণমেণ্টৰ যিটো মানে মেজৰ পাৰ্টটো দিব গভৰ্ণমেণ্টে 90%। চ' এই 90% যদি গভৰ্ণমেণ্টে পে' কৰি দিয়ে ইঞ্চুৰেঞ্চ কোম্পানীক তেতিয়াহ'লে খেতিয়কৰ ফালৰ পৰা কিবা দালাম চাম এতিয়া ধৰক 7.5 বিঘা মাটিলৈ যিমান মানে 1 হেক্টৰলৈকে গভৰ্ণমেণ্টে ৰিস্ক লৈছে যে এজন মানুহৰ যদি 1 হেক্টৰ মাটি তেওঁ খেতি আছে তেতিয়াহ'লে মেক্সিমামৰ সেইটো 1 হেক্টৰলৈকে মানে ফাৰ্মাৰজনৰ ইঞ্চুৰেঞ্চটো গভৰ্ণমেণ্টৰ ফালৰ পৰা কৰি দিব এতিয়া ধৰক 1 হেক্টৰত কি হয় এমাউণ্টটো বহুত বেছি হয় যিটো এমাউণ্ট হয় খেতিয়কে কিন্তু 100 টকাহে দিব লাগে এই 100 টকা দিলেই 1 হেক্টৰলৈকে মাটি ইঞ্চুৰেঞ্চ কৰি থ'ব পাৰে এতিয়া ধৰক কেতিয়াবা কি হয় ফাৰ্মাৰে মানে কিছুমান কৰি থাকে যে মই যোৱা বছৰো ইঞ্চুৰেঞ্চ কৰিছোঁ তাৰ আগৰ বছৰো কৰিছোঁ মই কিন্তু একো বেনিফিট পোৱা নাই মই আকৌ বাৰে বাৰে কিয় ইঞ্চুৰেঞ্চ কৰি থাকিব লাগে এইটো হৈছে এটা ছিজনেল কাম এতিয়া ধৰক আমি খাৰিফ ছিজন বা ৰবি ছিজন অলৰেডি গ'ল এতিয়া আহিল খাৰিফ ছিজন এই দুটা ছিজন চলি থাকে নৰ্মেলি এতিয়া ৰবি ছিজনটো গুচি গ'ল ৰবি ছিজনত চাওক বহু খেতিয়কৰ বড়ো ধান পানী তলত গুচি গ'ল কাটিবই নাপালে চ' এনেকুৱা ক্ষেত্ৰত এতিয়া ইঞ্চুৰেঞ্চ ক্লেইম হ'ব ইঞ্চুৰেঞ্চ ক্লেইম কেনেকৈ ধৰণে হয় সেই কথাটো জানিব লাগে কেনেধৰণে হয় আগতে আছিলে এটা চাৰ্কেল এতিয়া এটা চাৰ্কেল নহয় এটা পঞ্চায়ত এটা পঞ্চায়তৰ যদি 75% এতিয়া চাগে 50% কৰিছে 50% যদি খেতি যদি নষ্ট হয় তেতিয়াহ'লে এইটো সমূহীয়াভাৱে ক্লেইম হ'ব খেতি 50% যদি নষ্ট হৈছে তেতিয়াহ'লে এইটো ডিপাৰ্টমেণ্টেলি এইটো এটা ছাৰ্ভে কৰি এইটো ক্লেইম হ'ব ইঞ্চুৰেঞ্চ কোম্পানীৰ লগত ইঞ্চুৰেঞ্চ কোম্পানীয়ে তেতিয়া খেতিয়কসকলৰ যাৰ যিমানখিনি খেতি মাটি ইঞ্চুৰেঞ্চ কৰিছিলে যিমান পৰিমাণৰ ইঞ্চুৰেঞ্চ কৰিছিলে সিমান পৰিমাণৰ মাটিৰ এগেইনষ্টত ক্ষতিপূৰণটো দিব কেতিয়াবা যে বানপানীত বুৰিলেহে যে ইঞ্চুৰেঞ্চৰ পইচা পাব তেনেকুৱা নহয় এতিয়া ধৰক প্ৰডাকশ্যন এতিয়া এটা পঞ্চায়তত 4-5টা জেগাত প্ৰডাকশ্যনৰ এটা মানে এটা চেম্পুল লয় এইখিনি মাটিত ধৰক এই 5 বিঘা মাটিৰ যিটো প্ৰডাকশ্যন হ'ল বাকী অন্যান্য 5 বিঘা মাটিটো চালে এইটোত কিমান প্ৰডাকশ্যন আছে এভাৰেজ যদি এনেকৈ যদি চায় তেতিয়াহ'লে দেখা গ'ল যে কোনোবা এটা জেগাত মানে কি যিটো প্ৰডাকশ্যন হ'বলগীয়া আছিল সেইটো পৰিমাণে প্ৰডাকশ্যনটো হোৱা নাই মানে খেতিয়কৰ লষ্ট হৈছে তেতিয়াহ'লে সেই প্ৰডাকশ্যনটো পূৰাবৰ কাৰণে সেই ক্ষতিটো পূৰাবৰ কাৰণেও এই ইঞ্চুৰেঞ্চে কভাৰ কৰে চ' বানপানী হওক কিবা অন্যান্য মানে দুৰ্যোগেই হওক অন্যান্য দুৰ্যোগেই হওক এই ক্ষেত্ৰত কোনো ভাবিবলগীয়া বিষয় নহয় ইঞ্চুৰেঞ্চটো কৰিলে এই গোটেইখিনি সামৰি লয় চ' সেইটো কাৰণে আমি আমাৰ একচুৱেলি কি হয় এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ হৈ মই কমন ছাৰ্ভিচ চেণ্টাৰৰ হৈ আমি সকলোকে অনুৰোধ জনাইছোঁ ফাৰ্মাৰ যিখিনি আছে খেতি যিসকলে কৰি আছে তেওঁলোকে যাতে নিজৰ খেতিখিনি ইঞ্চুৰেঞ্চটো কৰি ৰাখে এতিয়ালৈ মানুহ কিমান সজাগ নে এতিয়া বৰ্তমান সময়ত মানে কি হয় সজাগতা যদিও সৃষ্টি হৈছে কিছু ক্ষেত্ৰত এতিয়াও পিছ পৰি আছে যে এই যে মই অলপ আগতে ক'লোঁ যে মই যোৱাবাৰ ইঞ্চুৰেঞ্চ কৰিছোঁ পইচাই পোৱা নাই এনেই পইচা দি আছোঁ এনেই পইচা দি আছোঁ সেইটো নিচিনা এই ইঞ্চুৰেঞ্চৰ যদি ক্লেইম হয় তেতিয়াহ'লে কিন্তু চাওক 1 বছৰমানৰ পিছতহে কিন্তু সেই যিটো ক্ষতি আছিলে সেই ক্ষতিপূৰণৰ পইচাটো 1 বছৰমানৰ পিছতহে পায় কিয় পায় পইচা পোৱা মানুহে ক'ব যে মই কেনেধৰণে পইচাটো পালোঁ বেনিফিচিয়াৰী কিছুমান আছে আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টতে বহুতখিনি বেনিফিচিয়াৰী পইচা পাইছে আগতে তেনেধৰণে পইচা পাইছে 1 বছৰ পিছত পাইছে তেওঁ খুচ হৈছে এই 1 বছৰ যে লাগিল কি কাৰণে লাগিল আমাৰ কি হয় গভৰ্ণমেণ্টৰ কি আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এটা পাৰ্ট আহে আৰু ষ্টেট গভৰ্ণমেণ্টৰ পৰা এটা পাৰ্ট কোম্পানীলৈ যায় এই ইঞ্চুৰেঞ্চ কোম্পানীলৈ এতিয়া কি হয় অলৰেডি আমাৰ ফাৰ্মাৰে 100 টকাটো দিব লাগে কাৰণে 100 টকাটো দি তেওঁ ইঞ্চুৰেঞ্চ কৰি দিলে এডভান্স কিন্তু চৰকাৰৰ পৰা যিটো পুঁজি পাব লাগে ইঞ্চুৰেঞ্চ কোম্পানীয়ে সেইটো পাওঁতে অকণমান লেট হয় যাৰ কাৰণে কি ক্লেইমটো ছেটেল কৰোঁতে 1 বছৰ লাগি যায় সেইকাৰণে ফাৰ্মাৰে দেৰিকৈ পায় বেনিফিটটো চ' সেইটো মানে ভাবিব নালাগে জাষ্ট 100 টকা এটা আপোনালোকে খেতিটোৰ নামত দি দিয়ক কাৰণ বিভিন্ন সময়ত বিভিন্ন কামত খেতিৰ ক্ষেত্ৰতেই হওক বা অন্যান্য ক্ষেত্ৰতে 100 টকাটোক মানে বহুত ডাঙৰ বুলি ভাবিব নালাগে এনেও 100 টকা এটা বিভিন্ন কাৰণত খৰচ কৰি থাকে চ' যিহেতু খেতি এডৰাটো কৰিছে তাত আপোনাৰ কষ্ট জড়িত আছে বহুত টকা পইচা ব্যয় কৰি পেলাই খেতিটো কৰিছে গতিকে 100 টকা এটাও সেইটোতে খৰচ কৰা বুলি ভাবোঁ খেতিত খৰচ হোৱা বুলি ধৰি লওক যে 100 টকাটো এনেই অথলে নাযাব এতিয়া মই গাড়ী এখন লৈছোঁ মোৰ এক্সিডেণ্ট হ'লেহে মই ক্লেইম কৰিব পাৰোঁ মোৰ গাড়ীখন ধুনীয়া চলি আছে মোৰ ইঞ্চুৰেঞ্চৰ পইচাটো যদি মই যোৱা বছৰ ইঞ্চুৰেঞ্চ কৰিলোঁ মোৰতো একো নাপালোঁ কিন্তু মোৰ কি হয় কেতিয়া হ'ব যেতিয়া মই গাড়ীখনে কাৰোবাক খুন্দিয়াম বা মোৰ গাড়ীখনক খুন্দা মাৰিলে বা মোৰ গাড়ীখন কিবা অনিষ্ট বিনষ্ট হ'ল তেতিয়াহে মই সেই ক্লেইমটো কৰিব পাৰোঁ
হয় লজিকটো তেনেকুৱা মোৰ খেতিটো নষ্ট হ'লেহে মই ক্লেইম কৰিব পাৰিম লজিকটো তেনেকুৱা ভাবিছোঁ আমাৰ যিহেতু সময় একেবাৰে সীমিত গতিকে আমি খেতিয়কৰ সুবিধাবোৰৰ পৰা আঁতৰি এতিয়া আমি অকণমান বেলেগ এটা বিষয়লৈ যাব বিচাৰিছোঁ আৰু এটা থাকি গ'ল হয় কওকচোন আমাৰ গভমেণ্টৰ ফালৰ পৰা ইনষ্ট্ৰাকশ্যন এটা দি আছে যে আমি PM কিষাণ পইচা পাই আছোঁ নাছোঁ সেইটো নহয় যাৰ যাৰ নামত খেতি মাটি আছে সকলোৱে ফাৰ্মাৰ ৰেজিষ্ট্ৰি বুলি এটা পৰ্টেল দিছে গভমেণ্টৰ ফালৰ পৰা এগ্ৰিষ্টেক ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন পৰ্টেলটোত সকলোৱে ৰেজিষ্টাৰ কৰিব লাগে তাত যাৰ নামত যি মাটি আছে সেই মাটিটো মেপিং হৈ যায় আৰু এটা গভমেণ্ট ID এটা পায় ফাৰ্মাৰ ID এই ফাৰ্মাৰ IDটোৰ এগেইনষ্টতহে কিন্তু ইয়াৰ পিছৰ পৰা যিবিলাক স্কিম আহিব বিভিন্ন স্কিম থাকে কেতিয়াবা কি হয় এই কঠীয়া বিতৰণৰ ক্ষেত্ৰতো এই ফাৰ্মাৰ IDটো প্ৰয়োজন হ'ব পাৰে চ' এই ৰেজিষ্ট্ৰেশ্যনটো এতিয়াই কৰিব লাগিব গভমেণ্টৰ ফালৰ পৰা ইনষ্ট্ৰাকশ্যন দিয়া আছে অতি শীঘ্ৰেই আমি খুব কম সময়ৰ ভিতৰতে আমি এই ফাৰ্মাৰৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি কমপ্লিট কৰিব লাগে আৰু তাৰ কাৰণে আমি আমাৰ CSC ভেলী যিসকল আছে অকল মৰিগাঁও ডিষ্ট্ৰিক্টৰ CSC ভেলী বুলিয়ে নহয় এই ভিডিঅ'টোৰ জৰিয়তে বা মোৰ এই বক্তব্যখিনিৰ জৰিয়তে অল আমাৰ অসমৰ যিমানখিনি খেতিয়ক আছে সকলোৱে এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আমাৰ কমন ছাৰ্ভিচ চেণ্টাৰৰ ওচৰত যাওক কমন ছাৰ্ভিচ চেণ্টাৰে খুব সোনকালে খুব বেছি 5-10 মিনিটৰ ভিতৰতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনৰ কামটো কমপ্লিট কৰি দিব তাৰ কাৰণে কিন্তু খেতি মাটিডৰা নিজৰ নামত থকাটো বাধ্যতামূলক হয় এইটো খুব সুন্দৰ কথা জানিব লগা কথা আশা ৰাখিছোঁ দৰ্শকে খুব সোনকালে এই কামটো কৰি ল'ব আৰু আশা ৰাখিছোঁ আমি খেতিয়কৰ কথা আৰু বিশেষ কথা নাই আপোনাৰ ক'ব লগা আমি বেলেগ এটা বিষয়লৈ যাওঁ বেলেগ বিষয় মানে খেতিয়কৰ সুবিধাখিনিৰ কথা জানিলোঁ এতিয়া মই জানিব বিচাৰিছোঁ নৱপ্ৰজন্ম বা ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ কাৰণে CSCয়ে বা কমন ছাৰ্ভিচ চেণ্টাৰে কেনেকুৱা ধৰণৰ সুবিধাবোৰ দিয়ে নৱপ্ৰজন্মৰ ক্ষেত্ৰত এতিয়া চাওক আমি কমন ছাৰ্ভিচ চেণ্টাৰটো হৈছে এটা ডিজিটেল প্লেটফৰ্ম আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা ডিজিটেল ইণ্ডিয়া কনচেপ্টটো দি আছে আৰু এই গোটেইখিনি অনলাইনৰ সুবিধা পাবৰ কাৰণে মেইন প্লেটফৰ্মটো হৈছে বৰ্তমানৰ যুগত কমন ছাৰ্ভিচ চেণ্টাৰ হয় যিখিনি স্মাৰ্ট ল'ৰা ছোৱালী আছে আজিকালি মেক্সিমাম ল'ৰা ছোৱালীয়ে মানে স্মাৰ্ট হৈছে স্মাৰ্ট মোবাইল হাতে হাতে হৈছে চ' তেওঁলোকে কিছু যিখিনিয়ে পাৰিছে চ' তেওঁ নিজেই এইটো অনলাইন মাধ্যমত নিজৰ মোবাইলতে কিছু কাম কৰি ল'ব পাৰে যদি তাৰে কিছু সংখ্যকৰ সমস্যা থাকিব পাৰে যেনে ধৰক এটা ডকুমেণ্ট আপলোড কৰিব লাগে মোবাইলটো ডকুমেণ্ট এটা আপলোড কৰোঁতে অকণমান সমস্যা হ'ব পাৰে এতিয়া কেতিয়াবা কি হয় এটা ডকুমেণ্ট ফাইল এটা আপলোড কৰাৰ ক্ষেত্ৰত ফাইলটোৰ চাইজ ডাঙৰ হৈ আছে ৰিচাইজ কৰিব লাগে আকৌ দুখন মানে 2, 3, 4, 5টা মানে ধৰক ফাইল একেলগে মানে মাৰ্জ কৰিবলৈ আপলোড কৰিব লাগে তেনেকুৱা ধৰণৰ ক্ষেত্ৰত ধৰক কিছু পৰিমাণে অসুবিধা পায় আমাৰ কমন ছাৰ্ভিচ চেণ্টাৰটোত গোটেই ফেচিলিটিছখিনি আছে ইণ্টাৰনেটৰ ফেচিলিটিছ আছে কম্পিউটাৰ আছে প্ৰিণ্টাৰ আছে স্কেনাৰ আছে চব বস্তু তাত এভেইলেবল চ' গতিকে তাতে যদি যায় খুব কম খৰচত CSC চেণ্টাৰৰ পৰাই এই ফেচিলিটিখিনি পাব অনলাইন মানে ধৰক এতিয়া আমি এতিয়া বৰ্তমান APSCৰ যি আমাৰ পৰীক্ষাটো হৈ থাকে APSCৰ পৰীক্ষাটো আমাৰ CSCৰ জৰিয়তে এপ্লাই কৰিব পাৰে আৰু বিভিন্ন ধৰণৰ কোচিঙৰ ক্ষেত্ৰত ধৰক APSCৰ যি পেপাৰ দুখন আছে ফাৰ্ষ্ট পেপাৰ 1 পেপাৰ 2 এই দুইখন পেপাৰৰ যিটো আমাৰ কোচিঙৰ ব্যৱস্থাটো আমাৰ CSCৰ পৰাই খুব কম পইচাত এভেইল কৰিব পাৰে অনলাইন কোচিং আৰু CSCৰ জৰিয়তে এনেকুৱা কিছুমান কোৰ্চ আছে এই ধৰক NEET JEE মানে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ যিটো কোচিং এই কোচিংটো কি হয় ষ্টুডেণ্টৰ ক্ষেত্ৰত 12,000 15,000লৈকে তাৰমানে পে' কৰি পেলাই কোচিং কৰে কোনোবা আগতে কি আছিলে গুৱাহাটী বা কিছু ল'ৰা ছোৱালী আমাৰতো দিল্লীতো গৈছিলে APSCৰ বা অন্যান্য কোচিং কৰিবৰ কাৰণে চ' বৰ্তমান আপোনালোকে নাম শুনিছে ফিজিক্সৱালা বুলি আছে এই ফিজিক্সৱালাৰ যি কোৰ্চবিলাক কোৰ্চ কণ্টেণ্ট চববোৰ ফিজিক্সৱালা একেই হয় আমাৰ কমন ছাৰ্ভিচ চেণ্টাৰত ফিজিক্সৱালাৰ জৰিয়তে এই NEET আৰু JEEৰ কোচিংটো দিয়া হৈছে এই কোচিংটো ষ্টুডেণ্টে বাহিৰৰ পৰা ল'লে যিমান টকা খৰচা হ'ব মিনিমাম 12,000 টকা খৰচা হয় কমন ছাৰ্ভিচ চেণ্টাৰৰ জৰিয়তে যদি কৰে তেতিয়াহ'লে কিন্তু কিমান জানেনে 800 টকা মাত্ৰ নহয় এইখিনিত ক্লেৰিফিকেশ্যন এটা দৰকাৰ আছে বহুত যদি সঁচাকৈয়ে 800 টকাতে হয় তেতিয়াহ'লে সজাগতাৰ অভাৱ নে কি এনে সদায়তো আমি দেখি আছোঁ সকলোৱে নিজৰ মোবাইলতে এপটো ডাউনলোড দিয়ে আৰু ফিজিক্সৱালা বুলি ক'লে আৰু সকলো মানুহে চিনি নোপোৱা মানুহ চাগে নাই এই ষ্টুডেণ্টৰ ক্ষেত্ৰত এইটো পপুলাৰ গতিকে কেনেকৈ কৰিব বিচাৰিছোঁ যে আমাৰ CSCত এইটো কেনেধৰণে দিছে এটা ক্ৰাইটেৰিয়াত দিছে যিসকল লোকৰ বাৰ্ষিক ইনকাম 8 লাখ টকা বা তাৰ তলত
তাৰ এটা প্ৰমাণপত্ৰ দিব লাগিব, ইনকাম চাৰ্টিফিকেট, আৰু বা ৰেচন কাৰ্ডখন বা ইকনমিকেলি উইকাৰ ছেকশ্যন, এই এনেকুৱা ধৰণৰ 3খন চাৰ্টিফিকেট আছে, বা এনে ধৰণৰ এই 3টাৰ ভিতৰত যিকোনো এটা ডকুমেণ্ট আপলোড দিব লাগিব আমাৰ। তেতিয়াহে ষ্টুডেণ্টজনে এই 800 টকাত সেই ছেইম যিটো মানে কোৰ্চ কণ্টেণ্ট সেইটো পাই যাব। নীটৰ কাৰণেও হয়, নীট JEE, ইয়াতে অৰ্জনা 1 অৰ্জনা 2 এনেধৰণে আছে। চ' যিবিলাকে এপ্লাই কৰিছে তেওঁলোকে গম পাইছে। ইয়াতে অকল সেইটোৱেই নহয়, বেংক মহাপেক বুলি এটা আছে, বেংকৰ যিখিনি মানে SBI ক্লাৰ্ক, SBI প্ৰভিজনেল অফিচাৰ, এই যে এইবিলাকৰ যি এক্সাম আছে, তাৰোপৰি SSC GD, SSC এনেকুৱা ধৰণৰ যিবিলাক এক্সাম আছে, চৰকাৰী পৰীক্ষা, এতিয়া আহিবলগীয়া যিবিলাক চৰকাৰী পৰীক্ষা, এই চৰকাৰী পৰীক্ষাবিলাকত মানে ৰিক্ৰুইটমেণ্টৰ যিবিলাক পৰীক্ষা, এই ৰিক্ৰুইটমেণ্টৰ পৰীক্ষাবিলাকৰ যিটো কোচিং, অনলাইন কোচিংটো আমাৰ CSCত পায়। চ' আমাৰ বহুখিনি CSC চেণ্টাৰ মানে VLE আছে, যিসকলে কিন্তু এই বিষয়টো সবিশেষ নাজানে। তেওঁ যদি এই এডুকেশ্যন মানে আমাৰ CSC পৰ্টেলটোৰ এডুকেশ্যন ছেক্টৰ যিটো আছে, এই ছেকশ্যনত যদি যায়, তেতিয়াহ'লে এই আমাৰ বহুত কোৰ্চ আছে। ইভেন ইংলিছ লেংগুৱেজ, ইংলিছ বুলিবলৈ যিটো কোৰ্চ আছে, আমাৰ IIT বম্বেৰ পৰা চাৰ্টিফাইড কৰে, এনেকুৱা ধৰণৰ মানে চাৰ্টিফিকেট কোৰ্চ আছে, যিবিলাক কোৰ্চ ষ্টুডেণ্টৰ কাৰণে খুবেই প্ৰয়োজন। স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত যিবিলাক কোৰ্চ, এতিয়া ধৰক CCTV ইনষ্টলেশ্যনৰ কোৰ্চ এটা কৰিব লাগে। CCTV ইনষ্টলেশ্যন কোৰ্চটো আমাৰ বহুতে নাজানে, কোনোবাই মানে প্ৰেক্টিকেলি গৈ শিকি পেলাই কাৰোবাৰ আণ্ডাৰত শিকি পেলাই কাম কৰিছে, কিন্তু চাৰ্টিফিকেট নাই। কিন্তু আমাৰ CSCত যদি যায়, CCTV ইনষ্টলেশ্যনৰ, অপটিকেল ফাইবাৰ স্প্লিচাৰ, তাৰপিছতে আৰু যে এই স্মাৰ্ট মিটাৰ যিটো এছিষ্টেণ্ট কি বুলি কয় এছিষ্টেণ্ট টেকনিচিয়ানৰ এই কোৰ্চটো আমাৰ ইয়াতে পাই যাব। বেছি নহয় কোৰ্চ ফিজ, অনলি 500। এইখিনি গুৰুত্বপূৰ্ণ কথা। হয়, আৰু এটা কোৰ্চ আছে চিলাই ওপৰত, চেভিং এণ্ড টেইলৰিং। এই চেভিং এণ্ড টেইলৰিঙৰ চিলাই বহুতে কৰিব জানে, কিছুমানে ভাল জানে, কিছুমানে কম জানে, তেনেকুৱা ধৰণৰ হয়। চাৰ্টিফিকেট নাই। কিন্তু আমাৰ ইয়াতে কি আছে, CSC আৰু উষা ইণ্টাৰনেশ্যনেল, উষা নাম শুনিছে, উষা ইণ্টাৰনেশ্যনেল নাম, উষাৰ নিজা মেচিন আছে। চ' এই উষা ইণ্টাৰনেশ্যনেলৰ CSCৰ লগত আমাৰ এটা টাইপ আছে। আমাৰ সকলো গৃহিণীয়ে হওক বা ল'ৰা ছোৱালীয়ে হওক, যদি এই কোৰ্চটো কৰিব বিচাৰে, অনলি 500 টকাতেই এই কোৰ্চটো এনৰল কৰি পেলাই 1 মাহৰ ভিতৰত গোটেইখিনি শিকিব পাৰিব। মেচিনটো কনফিগাৰেশ্যন, চিলাই মেচিনটো কনফিগাৰেশ্যন অনলাইনত ধুনীয়া অসমীয়াতে ভিডিঅ' দিয়া আছে, ভিডিঅ' চাই শিকিব। ভিডিঅ'ত এটা ক্লাছ কৰিলে যেনেকৈ লাইভ মানে শিকি থকা যেন লাগে, ঠিক তেনেকুৱাকৈ শিকি থাকিব পাৰিব। শিশুৰ পোচাক কেনেকৈ চিলায়, কেনেকৈ কাটিব, মহিলাৰ পোচাক কেনেকৈ চিলায়, পুৰুষৰ পোচাক কেনেকৈ চিলায়, এই গোটেই মানে ধুনীয়াকৈ ডেছক্ৰিপশ্যন দিয়া আছে। 1 মাহ যদি গোটেই কোৰ্চটো যদি মনোযোগেৰে যদি কোৰ্চটো কৰে, তেতিয়াহ'লে কিন্তু মানে মোৰ ভাবত আৰু তেওঁ পাৰফেক্ট এজন টেইলাৰ হৈ যাব পাৰে। এতিয়া আমাৰ যেতিয়া ছাত্ৰ ছাত্ৰীসকল HSLC পৰীক্ষা পাছ কৰে, তাৰপিছতে কলেজত যেতিয়া মানে পঢ়িবলগীয়া হয়, এডমিশ্যনৰ সময়ত যথেষ্ট কাগজৰ প্ৰয়োজন হয়, যেনে কাষ্ট চাৰ্টিফিকেট, এনেকুৱা ধৰণৰ সুবিধাবিলাকো নিশ্চয় CSC পাব চাগে। মই সেইকাৰণে প্ৰথমতে কৈছিলোঁ যে এই ক'ব বিচাৰিছিলোঁ, ৰখি গ'ল। কমন ছাৰ্ভিচ চেণ্টাৰটো হৈছে এনেকুৱা এটা ব্ৰিজ, য'ত তাৰমানে কি হয়, আমাৰ পাব্লিকে ডাইৰেক্ট কোনো চৰকাৰী অফিচত যাব নালাগে, ইভেন চাৰ্কুল অফিচত যাব নালাগে, DC অফিচত, চাৰ্কুল অফিচতো যাব নালাগে। আজি তাৰিখতো মৌজাদাৰৰ ঘৰতো যাবলগীয়া নহ'বগৈ চাগে, কাৰণ মাটিৰ খাজনাটো আপুনি কমন ছাৰ্ভিচ চেণ্টাৰতে দিব পৰা হৈ যাব। অলৰেডি প্ৰচেছ হৈ গৈছে। এতিয়া সেৱা সেতু, আছাম সেৱা সেতু দিছে। আছাম সেৱা সেতুৰ জৰিয়তে 247টা ছাৰ্ভিচ দিয়া আছে। এই 247টা ছাৰ্ভিচৰ ভিতৰত অনলাইন যোগে আপোনালোকে এপ্লাই কৰক। কি লাগে আপোনাক? নন ইনকামবেন্ট চাৰ্টিফিকেট লাগে, নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেট লাগে, কাষ্ট চাৰ্টিফিকেট লাগে, PRC লাগে, আৰু মেৰিজ চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিব লাগে, মাটি NOC লাগে, বিভিন্ন যিখিনি গভৰ্ণমেণ্টৰ ডাইৰেক্টলি জুডিচিয়েল হওক, নন জুডিচিয়েল হওক, এডমিনিষ্ট্ৰেটিভ হওক, ইলেকশ্যন ৰিলেটেড হওক, এই গোটেই চাৰ্টিফিকেটৰ কাম কাজখিনি এই কমন ছাৰ্ভিচ চেণ্টাৰৰ জৰিয়তেই এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে এটা ফিজ পে' কৰিব লাগে। সেই ফিজটো এটা নমিনেল ফিজ, যিহেতু এজন কমন ছাৰ্ভিচ চেণ্টাৰ VLE, যিজন VLE চলাই আছে, তেওঁ এটা প্ৰফেশ্যন হিচাপে কাম কৰি আছে, তেওঁ এটা পাৰিশ্ৰমিক থাকিব, তেওঁৰ খৰচা থাকে, পেপাৰ ৱৰ্কছৰ কাম থাকে, প্ৰিণ্টিঙৰ কাম থাকে। চ' এই তাৰ বিনিময়ত এটা পাৰিশ্ৰমিক তেওঁ ল'ব। কিন্তু সেইটো আপুনি
ৰিচিপ্টত জেনেৰেট হয় আপুনি সেইটোহে দিব তাতকৈ বহুত বেছি পইচা ডিমাণ্ড কৰিলে কিন্তু নিদিব ঠিক আছে আৰু কেতিয়াবা কি হয় সমজিলা হৈছে সমজিলা হোৱাৰ ক্ষেত্ৰত আমাৰ কিছু ক্ষেত্ৰত মানে ই ডিষ্ট্ৰিক্ট ছাৰ্ভিচে হওক সেৱা সেতু ছাৰ্ভিচে হওক অলপ কিছু ডিলে হৈছে ডেলিভাৰী দিয়াৰ ক্ষেত্ৰত তাৰমানে কি হয় কিছু পৰিমাণে ছাৰ্ভাৰৰ ইছ্যু থাকে সমজিলা হোৱাৰ লগে লগে এতিয়া ছাপ'জ মৰিগাঁও জিলাৰ মৰিগাঁও মানে হেড অফিচত আহে ইয়াৰ পৰা আকৌ মানে ক'লৈ যাব চাৰ্কল অফিচ যাব চাৰ্কল অফিচৰ পৰা আকৌ সমজিলালৈ পঠাব লাগে আগতে চিষ্টেম আছিল ডি চি অফিচলৈ আহে উভতি পেলাই এতিয়া ধৰক এই বুলি কয় কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰিছে কাষ্ট চাৰ্টিফিকেটটো ভেৰিফিকেশ্যনৰ কাৰণে ক'ত পঠায় চাৰ্কল অফিচ যায় চাৰ্কল অফিচৰ পৰা মাটি বাৰী যিটো হিচাপ নিকাচ তেওঁ খাজনা দিয়া আছেনে নাই এইবিলাক চাই পেলাই লাটমণ্ডল কানন গৈ থ্ৰু চাৰ্কল অফিচ আকৌ মানে আমাৰ ডি চি অফিচলৈ আহে চ' তাৰপিছত মানে প্ৰচেছ হয় ই ডিষ্ট্ৰিক্টৰ কথা কৈ আছে যেতিয়া ই ডিষ্ট্ৰিক্টতে আমি এটা সাধাৰণতে দেখা পাওঁ বা শুনাও পাওঁ যিখন একনলেজমেণ্ট দিয়ে তাত ধৰি লওক 15 দিনৰ ভিতৰত চাৰ্টিফিকেট হ'ব বুলি লিখা থাকে কিন্তু সিমান দিনৰ ভিতৰত হোৱা দেখা নাপাওঁ হয় কিছু ক্ষেত্ৰত দিলে হয় কিন্তু সেইটো ময়ো ডাইৰেক্টলি ক'ব নোৱাৰিম হয় তাতে কেতিয়াবা কি হয় আগতে আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত মই দেখা পাইছিলোঁ যে ষ্টাফ কম আছিল হয় আমি যিমান পৰিমাণে মানে যিমান সোনকালে ছাৰ্ভিচটো ডেলিভাৰী দিব লাগে সিমান পৰিমাণে আমাৰ বুলিয়েই ক'ব লাগিব কাৰণ আমি একেলগে যিহেতু আমি কাম কৰি আছোঁ আমি সহযোগিতাৰে কাম কৰি আছোঁ ডি চি অফিচৰ যিখিনি আমাৰ ডিলিং এছিষ্টেণ্ট বা আমাৰ কৰ্মচাৰী আছে যিমান পৰিমাণে ছাৰ্ভিচ দিবৰ কাৰণে মেন পাৱাৰ থাকিব লাগিছিল সিমান পৰিমাণে নাছিল কিন্তু এতিয়া মোৰ বোধেৰে দিলে হ'ব নালাগে কাৰণ অলৰেডি যথেষ্ট সংখ্যক ষ্টাফ আমাৰ ডি চি অফিচত জইন কৰিছে আৰু বিভিন্ন অফিচত জইন কৰিছে গতিকে যদি দিলে হয় তেতিয়াহ'লে কিন্তু মই ক'ব নোৱাৰিম ডাইৰেক্টলি সেইটো মই আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফাললৈ মই ক'ব লাগে মানে বিষয়টো আগবঢ়ালোঁ নিশ্চয় এইখিনিতে আমি দৰ্শকসকলক উদ্দেশ্যে এটা কথা ক'ব বিচাৰিছোঁ যিহেতু গম পাইছে ইতিমধ্যে আমি আউটডোৰ শ্বুট কৰিছোঁ আজি জোঙাল বলহু গড়ত আছোঁ উপস্থিত গতিকে ইয়াতে আমি অকণমান লাইটৰ অসুবিধা পাইছোঁ এতিয়া বেলি বহিছেই প্ৰায় গতিকে সেইখিনি ফালৰ পৰা আমি আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী দেৰি নকৰি আগবাঢ়িছোঁ পিছত সুধিব বিচাৰিছোঁ আপোনাক এটা খুব গুৰুত্বপূৰ্ণ কথা CSC অলিম্পিয়াড বুলি এটা বিষয় আছে CSC অলিম্পিয়াড সেই গোটেই বিষয়খিনি অকণমান বুজাই ক'ব লাগে যাতে তাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল উপকৃত হয় থেংক ইউ CSC অলিম্পিয়াড হৈছে আমাৰ CSCৰ নিজাববীয়াকৈ এটা এক্সাম পতা হয় নেশ্যনেল লেভেল অল ইণ্ডিয়া লেভেলত এই এক্সামটো হৈছে ষ্টুডেণ্টক আমি অনলাইন মাধ্যমত কেনেধৰণেনো এক্সাম দিব লাগে আৰু ইন ফিউচাৰ এই এক্সামটোৰ জৰিয়তে যাতে ডাঙৰ এক্সামবিলাকত যাতে ষ্টুডেণ্টে অনলাইন মাধ্যমত পৰীক্ষা দিয়াৰ ক্ষেত্ৰত যাতে কোনো ভয় দয় নাথাকে সেইটো এতিয়াৰ পৰাই আমি প্ৰিপেয়াৰ কৰিব বিচাৰিছোঁ আৰু এইটো আমাৰ এতিয়া বৰ্তমান 6 নম্বৰ বছৰ আমি CSC অলিম্পিয়াড আকৌ পাতিব বিচাৰিছোঁ ষ্টুডেণ্টক আমি অনাৰ হিচাপে এৱাৰ্ড হিচাপে আমি ফাৰ্ষ্ট ৰেংক হোল্ডাৰক আমি 30,000 দিম বুলি আমাৰ CSC ফালৰ পৰা জনাইছে ছেকেণ্ড ৰেংক হোল্ডাৰ যিয়ে পায় তেওঁ 20,000 পাব আৰু থাৰ্ড ৰেংক হোল্ডাৰে 10,000 পাব আমি ক্লাছ 3 পৰা ক্লাছ 12লৈকে আমি ৰাখিছোঁ ক্লাছ 3 পৰা 3, 4, 5, 6, 7, 8 মানে আল্টিমেট 12লৈকে এজন ষ্টুডেণ্টে তেওঁ নিজে চুজ কৰিব যে মই অমুকটো ছাবজেক্ট এপিয়াৰ কৰিম এতিয়া ধৰক ক্লাছ 3 পৰা ক্লাছ 8লৈকে হিন্দী ইংলিছ মেথছ ছায়েন্স এইকেইটাই প্ৰিফাৰ কৰোঁ আমি এইকেইটা ছাবজেক্ট তেওঁ চুজ কৰিব পাৰে তাৰ ওপৰৰ শ্ৰেণীলৈ গ'লে কম্পিউটাৰ ছায়েন্স থাকিব পাৰে তাৰপিছতে জেনেৰেল নলেজ আহিব পাৰে লজিকেল ৰিজনিং থাকিব তাৰপিছতে ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স এণ্ড বায়'লজি এনেকুৱা ধৰণৰ বা হেল্থ ৰিলেটেড ছাবজেক্টো আছে চ' এইকেইটা ছাবজেক্ট তেওঁলোকে চিলেক্ট কৰি এক্সামত এপিয়াৰ কৰিব পাৰে ইয়াতে উদ্দেশ্য কি মই কৈছোঁ যে অনলাইন মাধ্যমত তেওঁ কেনেধৰণে প্ৰিপেয়াৰ কৰিব পাৰে আৰু তাৰোপৰি ষ্টুডেণ্টজনে এটা বছৰত এতিয়া ধৰক আমাৰ এক্সামটো হ'বগৈ নৱেম্বৰত এই নেক্সট আহি থকা নৱেম্বৰতহে এক্সামটো হ'বগৈ এতিয়া যিটো একাডেমিক ইয়াৰত পঢ়ি আছে সেই ষ্টেণ্ডাৰ্ড হ'ব ধৰক এতিয়া এজন ল'ৰাই ক্লাছ 5ত পঢ়ি আছে ক্লাছ 5ত এতিয়ালৈকে যিমানখিনি পঢ়িছে এতিয়া ধৰক 5টা বা 6 মাহ গুচি গৈছে এই 6 মাহলৈকে যিমানখিনি পঢ়িলে তেওঁ এবাৰ নিজে প্ৰেক্টিছ কৰিবৰ কাৰণে আমাৰ মক টেষ্ট দিয়া আছে 5টা মক টেষ্ট দিয়া আছে এই মাহত তেওঁ এটা মক টেষ্ট এপিয়াৰ কৰি চালে তেওঁ সেই ছাবজেক্টটোত কিমান আগবাঢ়িছে মক টেষ্টত স্ক'ৰ কিমান কৰিলে চেক কৰিলে তাৰপিছত দেখিছে যে মোৰ স্ক'ৰ কমি আছে নেক্সট 1 মাহ আকৌ তেওঁ প্ৰিপেয়াৰ কৰিছে তাৰপিছত ছেকেণ্ড মক টেষ্টটো দিলে সেইটো জুলাই মাহ আহিলে জুলাই মাহত এটা দিলে আগষ্টত দিলে এটা ছেপ্টেম্বৰত দিলে এটা আৰু অক্টোবৰত এটা দিলে টোটেল 5টা মক টেষ্ট হ'ল নৱেম্বৰ 3 তাৰিখৰ পৰা এক্সাম ষ্টাৰ্ট
চ' এই 5টা মক টেষ্টত ষ্টুডেণ্টে নিজেই গম পাব যে কিমান সি মানে ল'ৰাটোৱে পাৰফৰ্ম কৰিছে এক্সামটোত আৰু যেতিয়া স্ক'ৰটো দেখা পায় তেতিয়া ষ্টুডেণ্টে মনত ভাব অট'মেটিক আহিব যে মই আৰু বহিব লাগিব এইটোত সেই পাৰ্টিকুলাৰ ছাবজেক্টটো সি মানে এটা বেষ্ট পাৰফৰ্ম কৰিবৰ কাৰণে সি প্ৰেক্টিছ কৰোঁতে কৰোঁতে সেই ছাবজেক্টটোত পাৰফেক্ট হৈ যাবগৈ পেপাৰ মিডিয়ামটো আমাৰ বৰ্তমান ইংলিছ আৰু হিন্দীয়ে হৈ আছে ইংলিছ হিন্দী বাংলা চাগে নেক্সট ছেশ্যনত আমাৰ অসমীয়া আহিব চ' আমি প্ৰিফাৰ কৰিম যে ইংলিছ ছাবজেক্টটো মিডিয়াম বুলি কথা নাই হিন্দী ছাবজেক্ট মিডিয়াম বুলি কথা নাই খালি আমাৰ মেথছ আৰু ছায়েন্সটোৰ কাৰণে এটা মিডিয়ামৰ আমাৰ বাৰ হৈ আছে কিন্তু আমি সেইটোত বহুত বেছি আমি গুৰুত্ব দিব নালাগে কিয় ষ্টুডেণ্ট এজনে হয়তো সি পাৰফেক্ট হ'ব পাৰে কাৰণ আমিও অসমীয়া মিডিয়ামতে পঢ়ি পেলাই পাছ কৰি আহিছোঁ চ' মিডিয়ামটোক আমি বাৰ বুলি পেলাই ধৰিব নালাগে হয় আৰু এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আকৌ ঠিক CSCৰ লগতে যোগাযোগ কৰিব লাগিব হয় CSCৰ লগত যোগাযোগ কৰিব এক্সাম ফিজ হৈছে 299 এক্সাম ফিজ 299 এইটো কাৰণে লোৱা হৈছে যিকোনো ক্লাছৰ কাৰণে 299 যিকোনো ক্লাছৰ কাৰণে এইটো কাৰণেই লোৱা হৈছে যে ষ্টুডেণ্টক 5টা মক টেষ্ট দিছে আৰু তেওঁ এটা মানে ৱেবছাইটত তেওঁ এটা একাউণ্ট দিয়া থাকিব এই একাউণ্টটো লাইফ লং চলি থাকিব যিটো তেওঁ লগ ইন থাকিব তেওঁ লাইফ লং চলিব যেতিয়ালৈকে সি ক্লাছ 12 পাছ নকৰে তেতিয়ালৈকে এই লিংকটো থাকিয়ে যাব তেওঁ চ' গতিকে এইবছৰ ধৰক 5ত পঢ়ি আছে নেক্সট ইয়েৰ হ'লে অট'মেটিক সি 6লৈ যাব 6তো সেই একেটাই লগ ইন থাকিব আচ্ছা গতিকে সি 6ৰ কাৰণে আকৌ এবাৰ সি সেই একেটা জেগাতে এপ্লাই কৰিব পাৰিব খুব ভাল পদক্ষেপ গোটেই মানে লাইফটোৰ কাৰণে পাই গ'ল হয় চ' মক টেষ্টটো 5টা পালেই নিজক প্ৰিপেয়াৰ কৰিবৰ কাৰণে সেইখিনি প্লেটফৰ্ম কোনো এক্সামত নাই কিন্তু কোনো এক্সামতে তেনেকুৱা ধৰণৰ প্লেটফৰ্ম মই দেখা নাই খুব ভাল পদক্ষেপ ভাল লাগিছে গোটেইখিনি কথা অলিম্পিয়াডৰ পিছত আৰু কিবা বেলেগ আৰু মই এটা ইনফৰ্মেশ্যন দিব বিচাৰিছোঁ কমন ছাৰ্ভিচ চেণ্টাৰত আমাৰ যিহেতু গভৰ্ণমেণ্ট ছেক্টৰ আৰু প্ৰাইভেট ছেক্টৰ মানে বিজনেছ ছেক্টৰ গোটেইখিনি জড়িত আছে এতিয়া আমাৰ কমন ছাৰ্ভিচ চেণ্টাৰত ইঞ্চুৰেঞ্চৰ ছেক্টৰটো জড়িত হৈ আছে ইঞ্চুৰেঞ্চৰ ছেক্টৰ প্ৰথম ক'লোঁ ফচল বীমা আহিলে ফচল বীমাৰ লগত ইয়াতে আহিলে ভেহিকুল ইঞ্চুৰেঞ্চ লাইফ ইঞ্চুৰেঞ্চ আৰু হেল্থ ইঞ্চুৰেঞ্চ আমাৰ CSC চেণ্টাৰত যিমানখিনি কোম্পানীয়ে ইঞ্চুৰেঞ্চৰ কাম কৰি আছে আমাৰ যথেষ্ট সেইখিনি আমি যদি এজন আমি কাষ্টমাৰ বুলি ক'ব লাগিব CSC চেণ্টাৰৰ ভাষাত কিন্তু আমাৰ ভাষাত কিন্তু চিটিজেনে ধৰক তেখেতৰ বাইকখন তেওঁ কি হৈছে চোলামণ্ডলমত ইঞ্চুৰেঞ্চ কৰিছিলে যোৱা বছৰ এই বছৰ তেওঁ চোলামণ্ডলমতেই কৰিব বিচাৰিছে ঠিক আছে তেওঁ সেইমতেই কৰিব পাৰিব যদি বোলে নাই মোৰ আগতে HDFCত আছিলে মই এতিয়া HDFCতে কৰিব বিচাৰোঁ ঠিক আছে HDFCত আমি কাষ্টমাৰ বা পাব্লিকৰ চইচ মতে আমি ছাৰ্ভিচ দিব পাৰোঁ এইটো হৈছে কমন ছাৰ্ভিচ চেণ্টাৰৰ এটা মানে ভাল মানে ছাৰ্ভিচ যিকোনো ইঞ্চুৰেঞ্চ কোম্পানীৰ লগতে তেওঁ ছাৰ্ভিচ প্ৰভাইড কৰিব পাৰে তাৰোপৰি হেল্থ ইঞ্চুৰেঞ্চ মানুহ আজিকালি হেল্থ ইঞ্চুৰেঞ্চটো মষ্ট ইম্পৰ্টেণ্ট চ' হেল্থ ইঞ্চুৰেঞ্চ যদি কৰিব বিচাৰিছে তেতিয়াহ'লে কমন ছাৰ্ভিচ চেণ্টাৰৰ ওচৰতে যাওক তাতে ষ্টাৰ হেল্থ ইঞ্চুৰেঞ্চ আছে SBI লাইফ SBI হেল্থ ইঞ্চুৰেঞ্চ আছে তাৰপিছতে আছে HDFC আৰ্গো হেল্থ ইঞ্চুৰেঞ্চ আৰু বহুতকেইটা হেল্থ ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত ক'লোঁ ইণ্ডিভিজুৱেল কৰিব পাৰে ফেমিলি লৈ কৰিব পাৰে আৰু কম খৰচত ফাৰ্মাৰৰ কাৰণেও স্পেচিয়েল প্ৰাইচত হেল্থ ইঞ্চুৰেঞ্চ দিয়া আছে ফেমিলি হেল্থ ইঞ্চুৰেঞ্চ তাৰপিছত আছে লাইফ ইঞ্চুৰেঞ্চটো লাইফ ইঞ্চুৰেঞ্চৰ আগতে কি আছে এজেণ্টে মানে ঘৰে ঘৰে গৈ যায় আজিও আছে সেইটো ট্ৰেণ্ডটো কিন্তু এতিয়া কি হৈছে কমন ছাৰ্ভিচ চেণ্টাৰত এইটো ফেচিলিটিছ দিয়া হৈছে যে এনেকুৱা কিছুমান ইঞ্চুৰেঞ্চ দিয়া আছে যিটো GST ফ্ৰী LICৰ মাইক্ৰ' ইঞ্চুৰেঞ্চ যিটো GST নাকাটে কিন্তু এটা কথা কি মেক্সিমাম 2 লাখলৈকেহে ছাম এচিয়ৰ্ড তেওঁ ল'ব পাৰিব তাত GST ফ্ৰী সেইটো গভৰ্ণমেণ্টে এটা দিয়া পলিচি লাইফ ইঞ্চুৰেঞ্চ ভাৰতীয় জীৱন বীমা নিগম লাইফ ইঞ্চুৰেঞ্চ পলিচি যিসকল মানে এইটো পলিচি যিসকলৰ মাহিলী ইনকাম 15,000 টকা বা তাতকৈ তলত তেওঁলোকৰ কাৰণে সেইটো তাৰ ওপৰত যদি কৰিব বিচাৰিছে তেতিয়াহ'লে SBI লাইফ ইঞ্চুৰেঞ্চ আছে টাটা AI আছে শ্ৰীৰাম লাইফ ইঞ্চুৰেঞ্চ আছে এই গোটেই লাইফ ইঞ্চুৰেঞ্চ কোম্পানীখিনি আমাৰ CSC লগতে আছে আৰু CSC লগতে টাইপ কৰি কৰিব পাৰিব আচলতে মানে নাগৰিকক যদি কিবা প্ৰয়োজন হয় প্ৰথম আমাৰ কাম হ'ল CSCত খবৰ লোৱা নহয় জানো এতিয়া CSCত খবৰ লোৱা তাৰমানে এনেকুৱা লাগিছে কথাখিনি পাতি যে CSCত কি আছে বুলি সুধিব নালাগে CSCত কি নাই সুধিলেহে ভাল হ'ব নহয় জানো আৰু এটা আপোনাক মই ব্যক্তিগত কথা সুধিছোঁ অকণমান বাৰু আপোনাক মই বহুত সময়ত লগ পাইছোঁ ফোনটো অনবৰতে বাজি থাকে মানুহজন কিন্তু মৰিগাঁও জিলাৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ মানে চৰ অঞ্চলতো যায় এই ইমানখিনি মেইনটেইন কেনেকৈ কৰি আছে আপুনি মই ক'ব বিচাৰোঁ মানে মোৰ ফালৰ পৰা মই ক্ষমা বিচাৰিছোঁ এইটো ক্ষেত্ৰত যে
আগতে এটা সীমিত সংখ্যক কমন ছাৰ্ভিচ চেণ্টাৰ আছিলে হয় এতিয়া মই যিমান বছৰ পৰা মই ক'লোঁ 10 বছৰ আগৰ পৰাই মই কমন ছাৰ্ভিচ চেণ্টাৰৰ লগত জড়িত যেতিয়া CSC চেণ্টাৰ মাত্ৰ 77টা আছিলে মৰিগাঁও ডিষ্ট্ৰিক্টত 77 অনলি তাৰ ভিতৰত সেই 77টাও কিন্তু সম্পূৰ্ণভাৱে মানে কাম ছাৰ্ভিচ প্ৰভাইড কৰা নহয় কিন্তু এই 77টাৰ পৰা ছাৰ্ভে কৰি বিভিন্ন জেগাত ছাৰ্ভে কৰি এৱাৰনেছ কৰিছোঁ ছাৰ্ভে কৰিছোঁ ডিমনিটাইজেশ্যনৰ সময়ত আমি এই যে ডিজিটেল মাধ্যমত অনলাইন যিটো আমি মনিটাৰী লেনদেন কৰিব লাগে ইভেন ষ্টাৰ 99 হেজ এই যিটো স্মাৰ্ট মোবাইল নহয় যিটো বেছিক মোবাইল ফোনটোত কেনেধৰণে টকা পইচা লেনদেন কৰিব লাগে টকা পইচা লেনদেন কৰি দেখুৱাই দিছোঁ এই তেনেকুৱা দিনতো আমি CSCৰ ক্ষেত্ৰত এৱাৰনেছ দিছোঁ ফাইনেন্সিয়েল ইনক্লুজন এৱাৰনেছ এনেকৈ এৱাৰনেছ দিওঁতে এতিয়া CSCৰ সংখ্যা কিমান হৈছে জানে বৰ্তমান সময়ত 1369টা মৰিগাঁও ডিষ্ট্ৰিক্ট বৰ্তমান সময়ত তাৰে চবটো ফাংচনেল নহয় তাৰ ভিতৰত আমি এভাৰেজ আমাৰ 600 মান 500 to 600 এনেকৈ মানে ফাংচনিং কিবা নহয় কিবা ছাৰ্ভিচ প্ৰভাইড কৰি আছে পাব্লিকক চ' এই 500 যদি মোক যিকোনো এটা মুহূৰ্তত ফোন এটা কৰিব বিচাৰে বা মই যদি হোৱাটছএপত এটা মেছেজৰ ৰিপ্লাই দিব পৰা নাই তৎক্ষণাত চ' সেইটো কাৰণেহে মই ক্ষমা বিচাৰিছোঁ যে তৎক্ষণাতে হয়তো মই প্ৰভাইড কৰিব নোৱাৰিব পাৰোঁ গতিকে কেতিয়াবা যদি আৰ্জেণ্ট হয় এটা কল কৰিলে বেছি বেটাৰ ইভেন কমিউনিকেশ্যনত থকাটো ভাল আমি প্ৰত্যেকে ইজনে সিজনৰ লগত কমিউনিকেশ্যনত থাকিলে আমি বিভিন্ন সমস্যাৰ ক্ষেত্ৰত আমি মোকাবিলা কৰিব পাৰিম তাৰোপৰি আমি মিটিং ছেমিনাৰ বা ট্ৰেইনিং এইবিলাক অনলাইন যোগে হওক অফলাইন যোগে হওক আমি পাতি থাকোঁ এইবিলাকতো অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ চবকে এইটো ক্ষেত্ৰত আপোনাক অৱশ্যে বিশেষ মানিব লাগিব যি ইমান ব্যস্ততাপূৰ্ণ সময়তো কেনেকৈ মানে ইমানখিনি মিলাই থাকে মানে কামৰ প্ৰতি আগ্ৰহটো যে কামত যে থাকি দিয়া বুলি কয় এই ক্ষেত্ৰত কিন্তু আপোনাক দেখা নাপাওঁ সেইটো এতিয়া ব্লাডত অহা নিচিনা হ'ল মানে CSC আল্টিমেটলি CSC ইমান বছৰ পৰা কৰি আহিছোঁ আজি 10 বছৰ এজন মানুহে CSCৰ লগতেই জড়িত হৈ আছে চ' আল্টিমেটলি শুওঁতে খাওঁতে উঠোঁতে কেৱল CSCৰে চিন্তা হৈ আছে এতিয়া ধৰক কাৰোবাৰ কোনোবা এজনৰ কিবা দিছোঁ এই অলপ আগতে ধৰক এজনে কি কৰিলে এই মানে কোনোবা এজন মানুহে ট্ৰেইনৰ টিকেট এটা কাটিব আহিছে মানুহজন ৰখি আছে তেওঁ আৰ্জেণ্ট টিকেটটো কাটি দিব লাগে তেওঁ টিকেটটো কাটি থকা মুহূৰ্ততে কি হ'ল যে তেওঁ গ'ল কি হ'ল OTPটো এক্সপায়াৰ্ড হৈ গ'ল OTPটো এক্সপায়াৰ্ড গ'ল পইচাটো কটা গ'ল এনেকুৱা ধৰণৰ সমস্যা হোৱাৰ লগে লগে চবে টেনশ্যন পইচাটো কটা গ'ল কি হ'ব এতিয়া আল্টিমেটলি ফোন এটা আহিবই লাগিব ন মোলৈ মইহে চলিউশ্যনটো দিব লাগিব কিন্তু চলিউশ্যন তেওঁ জানে পইচাটো যে গুচি যায় ৱালেটৰ পৰা খাচকৈ টেনশ্যন হৈ পেলাই ফোন এটা কৰি দিয়ে চ' নাৰ্ভাছ হ'ব নালাগে CSCত আজি তাৰিখলৈকে মই গেৰাণ্টি দিছোঁ কাৰো 1 পইচাও হৰণ ভগত হোৱা নাই আৰু নহয়ও আমাৰ ছিষ্টেমটো ইমানেই এটা মানে খুব ভাল ছিষ্টেম য'ত টকা পইচা ইফাল সিফাল নহয় আপোনাৰ যদি 20 টকা 10 টকাও যদি ৱালেটৰ পৰা কাট খাই গৈছে কিবা কাৰণত সেইটো হ'ব পাৰে হয় নেটৱৰ্ক ইছ্যু নহয়তো বেংকিং ছাইডৰ এৰৰ হ'ব পাৰে কেতিয়াবা ছাৰ্ভাৰ ছাইডৰ এৰৰ থাকিব পাৰে বিভিন্ন কাৰণত যায় কিন্তু সেইটো ৰিকভাৰী হয় উইদিন 24 আৱাৰ্ছ তাতকৈ যদি বেছি হৈছে তেতিয়াহ'লে মোক এটা কল কৰিব আমাৰ যি ছাপোৰ্ট ছিষ্টেম আছে ছাপোৰ্ট ছিষ্টেমত এটা টিকেট ক্ৰিয়েট কৰিলেও বা টিকেট এটা জেনেৰেট কৰিলেও 24 আৱাৰ্ছৰ ভিতৰতে ৰিপ্লাই আহি যায় এতিয়া আপোনাৰ টিমটোক আপুনি কিবা ক'ব বিচাৰিব নেকি মোৰ টিম বুলিয়েই ক'ব লাগিব আমি সহকৰ্মী হিচাপে ভাবিব লাগিব সকলোকে মানে আমি যিহেতু প্ৰত্যেকৰ ওপৰত নিৰ্ভৰশীল আজি যদিও তেওঁ নিজৰ কাম মানে নিজৰ প্ৰফেশ্যন হিচাপে কাম কৰিছে মোৰ ছাপোৰ্ট থাকিব লাগিব আৰু ময়ো তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল যদি তেওঁলোকে ছাৰ্ভিচ প্ৰভাইড কৰিব পৰা নাই তেতিয়াহ'লে মোৰ কিবা গাফিলতি আছে বা মই তেওঁলোকক কৰাব পৰা নাই বা মই ছাৰ্ভিচ প্ৰভাইড কৰা নাই গতিকে এনেকুৱা মানে হেৰি হ'ব নালাগে এটলিষ্ট সেইটো বুজা পৰা থাকিব লাগিব কেনেকুৱা ধৰণে কৰিলে আমি আগবাঢ়ি যাম চ' আপোনালোকৰ যদি কিবা টেকনিকেল নলেজৰ প্ৰয়োজন আছে বা ট্ৰেইনিঙৰ প্ৰয়োজন আছে মানে মোৰ বুলি নহয় ইভেন অল ডিষ্ট্ৰিক্ট মেনেজাৰ্ছ আছে মৰিগাঁও ডিষ্ট্ৰিক্টত প্ৰত্যেক ডিষ্ট্ৰিক্টতেই আছে ইভেন অল ইণ্ডিয়াত আছে ডিষ্ট্ৰিক্ট মেনেজাৰ চ' এজন ডিষ্ট্ৰিক্ট মেনেজাৰ এখন ডিষ্ট্ৰিক্ট বা এজন ডিষ্ট্ৰিক্ট মেনেজাৰ 2খন 3খনলৈকে ডিষ্ট্ৰিক্ট চলাই আছে চ' তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ আৰু মানে প্ৰব্লেমেটিক চ' আমাৰ মৰিগাঁও জিলাৰ ভেলীসকলক এটাই অনুৰোধ জনাইছোঁ যে আপোনালোকৰ যিকোনো সমস্যাৰ ক্ষেত্ৰত আমাৰ কমিউনিকেশ্যন ছিষ্টেমটো যথেষ্ট ভাল আমি হোৱাটছএপ যোগে আমি কমিউনিকেট কৰিব পাৰোঁ ফোন যোগে কমিউনিকেট কৰিব পাৰোঁ মেইল যোগে কমিউনিকেট কৰিব পাৰোঁ মই যদি ছাৰ্ভিচ প্ৰভাইড কৰিব পৰা নাই আমাৰ CSC হেল্প ডেস্ক আছে cschelpdesk.assam@gmail.com আমাৰ CSC হেল্প ডেস্ক যিটো আমাৰ ষ্টেটৰ হেল্প ডেস্কৰ মই আকৌ এবাৰ কৈ দিছোঁ CSC হেল্প ডেস্ক
mrk.assam@gmail.com এইটো আমাৰ ষ্টেটৰ কাৰণে মৰিগাঁও জিলা বুলি নহয় আমাৰ অসমৰ যিখিনি ভেলি আছে তেওঁলোকক ছাৰ্ভিচ প্ৰভাইড কৰিবৰ কাৰণে মেইলৰ ব্যৱস্থা ৰখা হৈছে তাৰোপৰি আমাৰ CSC মানে helpdesk@csc.gov.in এইটো নেশ্যনেল লেভেলৰ এটা হেল্প ডেস্ক মেইল হয় চ' তাতো আপোনালোকে মেইল কৰিব পাৰে আৰু তাৰোপৰি ছাৰ্ভিচ ৱাইজ বিভিন্ন ধৰণৰ প্লেটফৰ্মৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ হেৰি আছে আমাৰ ছাপোৰ্ট ছিষ্টেম আছে এতিয়া ধৰক IRCTCৰ ক্ষেত্ৰত IRCTC হেল্প ডেস্ক আছে তাৰপিছতে এডুকেশ্যনৰ কাৰণে এডুকেশ্যনৰ হেল্প ডেস্ক মানে আছে চ' অকল মই যে প্ৰব্লেমটো ছল্ভ কৰি দিব লাগিব তেনেকৈ নহয় আপোনালোকে বিভিন্ন চ'ৰ্চৰ পৰা হেল্প ল'ব পাৰে চ' তাৰোপৰি আমি যি ট্ৰেইনিং মিটিং এইবিলাক পাতোঁ এটলিষ্ট মোৰ ৰিকুৱেষ্ট আৰু সকলোৱে নিৰ্দিষ্ট সময়ত যদি সমানে জইন কৰে তেতিয়াহ'লে একেখিনি কথাকে 10 বাৰ ক'বলগীয়া নহয় আপোনালোকে হোৱাটছআপৰ লগত যিহেতু মানে মোবাইলটো এনি টাইম লগত থাকে এটলিষ্ট CSCৰ আমাৰ যিটো ডিষ্ট্ৰিক্ট অফিচিয়েল গ্ৰুপ মৰিগাঁও ডিষ্ট্ৰিক্ট CSC চেণ্ট্ৰেল গ্ৰুপ যিটো আছে সেই গ্ৰুপত মই কেৱল ইনফৰ্মেশ্যনহে দিওঁ অকল এডমিন হিচাপে আমাৰ ষ্টেট মেনেজাৰ আছে ষ্টেট হেড আছে মই আছোঁ এনেকৈ মানুহখিনিয়ে আছে বাকী সকলোবিলাক ইয়াতে একগোট কৰি ৰাখিছোঁ আমি ইনফৰ্মেশ্যনটো প্ৰভাইড কৰোঁ যে আজি তাৰিখত আমাৰ CSCৰ পৰা কি হৈ আছে আজি কি হ'ব গৈ আছে কাইলৈ কি হ'ব গৈ আছে মিটিং হ'ব নেকি এই ইনফৰ্মেশ্যনটো মই দিওঁ এটলিষ্ট সেই গ্ৰুপটো চাব সেই গ্ৰুপটো চালে ইনফৰ্মেশ্যনটো আপডেট হৈ থাকিব বাকী অন্যান্য ছাৰ্ভিচ গ্ৰুপ বহুত আছে সেইকাৰণে বহুত ক্ষেত্ৰত কি আমনিও লাগে এনি টাইম মেছেজ আহি থাকিলে হোৱাটছএপত চাবলৈ মন নাযাব আহি যায় চ' সেইকাৰণে এডমিন মোড কৰি দিছোঁ গতিকে কোনো বেয়া হ'ব নালাগে জাষ্ট ফৰ ইনফৰ্মেশ্যন আমি প্ৰভাইড কৰোঁ যাতে আপোনালোকে প্ৰত্যেকখন মিটিঙত জইন কৰিব নোৱাৰিলে এটলিষ্ট যাতে ইনফৰ্মেশ্যনটো পায় যে মই অমুকটো ছাৰ্ভিচ যদি প্ৰয়োজন আছে মই এতিয়া ছাপ'জ চাওক ইনকাম টেক্সৰ ফাইলিং এতিয়া জোৰদাৰ চলিব চব মানুহকে ইনকাম টেক্স ফাইলিং কৰাব লাগে চ' এই ফেচিলিটিটো কি হৈছে CSCক দিয়া হৈছে CSC ফালৰ পৰা আপোনালোকে কওক মানুহক ক'লেহে গম পাব যে ইনকাম টেক্সৰ ফাইলিংটো মোৰ ঠাইতে কৰি দিয়ক মই প্ৰভাইড কৰি আছোঁ ছাৰ্ভিচটো তেনেকুৱা ধৰণৰ এতিয়া যথেষ্ট দেৰি হৈছে মই আৰু এটা কথা সুধিব বিচাৰিছোঁ ব্যক্তিগত কথা এইটো আপোনাৰ ইমান দিন যে কাম কৰিছে খুব দীঘলীয়া সময় চাগে আপোনাৰ চাকৰি কিমান বছৰ হৈছে এতিয়ালৈ মোৰ এইটো ক'লোঁ CSC 10 বছৰ 11 বছৰ ৰানিং যথেষ্ট ঠাই ঘূৰি ফুৰে গতিকে প্ৰত্যাহ্বানৰ সন্মুখীন কেতিয়াবা হৈছেনে বিভিন্ন সময়ত প্ৰত্যাহ্বান পাইছোঁ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো আজি কিবা শ্বেয়াৰ কৰিব বিচাৰিব নেকি কিবা মনত পৰেনে কেতিয়াবা কি হয় গভৰ্ণমেণ্টৰ কিছুমান টাৰ্গেট থাকে গভৰ্ণমেণ্ট স্কিমৰ চ' মই এটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ যেতিয়া PM কিষাণৰ এনৰলমেণ্ট কৰিব লাগে 5 দিনৰ ভিতৰত 50,000 50,000 এনৰলমেণ্টটো দিনে ৰাতিয়ে কৰিলেও কমপ্লিট কৰিব পৰা নাছিলোঁ গভৰ্ণমেণ্টৰ সেইটো কাম আছিলে গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টৰ তাৰপিছত মোলৈ এটা ৰিকুৱেষ্ট কৰিলে যে এইখিনি কাম কৰিব লাগিব আমি মুখা মিলাই কৰিব লাগিব তাৰপিছত মই গোটেই CSCবিলাকক খবৰ দিছিলোঁ এনেকুৱা এটা ৰাছ মুড আছিলে যে মই কণ্ট্ৰল কৰিব পৰা নাই মই ৰাতি 2টা বাজিল 3টা বাজিলৈকে মই DC অফিচতে থাকিবলৈ কাম কৰিছিলোঁ কিন্তু পিছত পাৰিশ্ৰমিকৰ ক্ষেত্ৰত মই CSC ভেলিবিলাকক কিন্তু পাৰিশ্ৰমিক দিব নোৱাৰিলোঁ যিটো নেকি মোৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান থাকি গ'ল মোৰ ডিপাৰ্টমেণ্ট মানে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে এই ল'ৰাখিনিক এই যে দিনে ৰাতিয়ে কাম কৰিছিলে ল'ৰাখিনিক কিন্তু পাৰিশ্ৰমিক দিব নোৱাৰে যাৰ কাৰণে আজি দেশত মই যদি গভৰ্ণমেণ্টৰ স্কিমৰ যদি কিবা কাম কৰিবলগীয়া হৈছে তেতিয়াহ'লে মই কিন্তু ল'ৰাখিনিক মাতি দি পেলাই কাম কৰাব নোৱাৰোঁ মোৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান সেইটো তেনেকৈ PM কিষাণত তেনেকৈ এনৰলমেণ্টৰ কাম কৰালোঁ তাৰপিছত ইলেকশ্যন ডিপাৰ্টমেণ্টৰো কাম কৰাইছিলোঁ তাতো ঠিক তেনেকুৱাই মানে দিন ৰাত কাম কৰা নিচিনা হৈছিল তাতো কিন্তু ৱেজেছটো খুব কমকৈ পাইছিলোঁ চ' সেইটো ক্ষেত্ৰত মানে গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট আৰু CSC ভেলি আমি মানে বিভিন্ন সময়ত বিভিন্ন প্ৰত্যাহ্বান থাকেই সেই প্ৰত্যাহ্বানবিলাকক প্ৰত্যাহ্বান বুলি নাভাবি আমি একেলগে কাম কৰি যোৱাটোৱেই বিচাৰোঁ হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ যথেষ্ট সময় আপুনি আমাক দিলে আৰু আশা ৰাখিছোঁ দৰ্শকো উপকৃত হ'ব বিভিন্ন নজনা কথা আপোনালোকেও গম পালে আশা ৰাখিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব আগন্তুক সময়ত আকৌ নতুন ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিম আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ আপোনাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা ইমানখিনি সময় আমাক দিয়াৰ কাৰণে থেংক ইউ আকৌ কেতিয়াবা লগ পাম একচুৱেলি কি হয় CSC কাম কাজৰ বিষয়ে মানে সম্পূৰ্ণ যদি ক'বলৈ যাওঁ আমি 1 ঘণ্টা বা 40 মিনিটৰ ভিতৰত আমি CSC ছাৰ্ভিচৰ বিষয়ে আমি শেষ কৰিব নোৱাৰোঁ কাৰণ সৰু টপিক এটাতে যথেষ্ট সময় যায় তাৰ ডেছক্ৰিপশ্যন দিব গ'লে তাৰ বহুত বেছি সময় লাগিব গতিকে আমি আকৌ কেতিয়াবা লগ পাম নতুন ছাৰ্ভিচ আহি থাকে CSCত চ' আমি কেতিয়াবা যদি এনেকুৱা ধৰণৰ গঠনমূলক চিন্তা চৰ্চা কৰিবলগীয়া বা পাব্লিকৰ এৱাৰনেছৰ ক্ষেত্ৰত কিবা ক'বলগীয়া হয় তেতিয়াহ'লে আপোনালোকে আহিব নিশ্চয় আমি কথা পাতিম আজিলৈ ইমানতে সামৰিছোঁ দেখিছে আন্ধাৰো হৈ আহিছে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি কৈছোঁ
চেনেলটোলৈ মোৰ আন্তৰিক অভিনন্দন থাকিলে আগলৈ এনেধৰণে আমি লগ পাই কথা বতৰা পাতিম চ' থেংক ইউ ভেৰি মাছ ধন্যবাদ নমস্কাৰ মই মোৰ ফালৰ পৰা এটা স্পেচিয়েল থেংকছ দিব বিচাৰিছোঁ আমাৰ যি ষ্টেটৰ যি আমাৰ ষ্টেট মেনেজাৰ আছে ষ্টেট হেড আছে তেখেতসকলৰ মই নাম মেনশ্যনেই কৰিব বিচাৰিছোঁ আমাৰ ষ্টেট হেড আছিলে জ্ঞানদলী ছাৰ তাৰ ইয়াৰ আগতো আমাৰ যথেষ্ট সংখ্যক মানুহে আমাক এই ক্ষেত্ৰত যথেষ্ট ছাপোৰ্ট কৰিছিলে এই CSC VLE-সকলক কেনেধৰণে আমি এৱাৰনেছ দি পেলাই আমি নতুন CSC এংগেজ কৰিব লাগে এই ক্ষেত্ৰত আমি ষ্টেটৰ ফালৰ পৰা যথেষ্ট সহায় পাইছিলোঁ চ' তেওঁলোকক মই মোৰ ফালৰ পৰা স্পেচিয়েল থেংকছ দিছোঁ